Hello my dear friends and students, আজি মই এই ভিডিওটোত ক্লাস 10 ম্যাথছৰ চ্যাপ্টাৰ 12ৰ এক্সাৰসাইজ 12.2 কোৱেশ্চন নম্বৰ 9 টো কৰাম আৰু ছাত্ৰছাত্ৰীসকল তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনো দবাই দিয়া যাতে মোৰ নেক্সট ভিডিওটোৰ নোটিফিকেশন পাই যোৱা এতিয়া আহা কোৱেশ্চনটো ষ্টাৰ্ট কৰো সো কোৱেশ্চনে কি কৈছে 35 মিলিমিটাৰ ব্যাসযুক্ত এটা বৃত্তৰ আকাৰৰ এটা ব্ৰুছপিন ৰূপৰ তাৰেৰে তৈয়াৰ কৰা হৈছে আকৌ তাৰডাল 5 ডাল ব্যাস হোৱাকৈ ব্যৱহাৰ কৰা হৈছে আৰু চিত্ৰ 12.2 মানে এই চিত্ৰটোত দেখুৱাৰ দৰে এই ব্যাসবোৰে বৃত্তটোক 10টা সমান বৃত্তকলাত ভাগ কৰিছে নম্বৰ 1 প্ৰয়োজন হোৱা ৰূপৰ তাৰৰ মুঠ তাৰৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা নম্বৰ 2 ব্ৰুছপিনটোৰ প্ৰতিটো বৃত্তকলাৰ কালি নিৰ্ণয় কৰা এতিয়া ছাত্ৰছাত্ৰীসকল কোৱেশ্চনটি কি কৈছে মই ভালদৰে বুজাই আছো সো কোৱেশ্চনটো আমাক কৈছে 35 মিলিমিটাৰ ব্যাসযুক্ত এটা বৃত্তৰ কথা ধৰি লৈছো এটো বৃত্তৰ কথা কৈ আছে যাৰ ব্যাস 35 মিলিমিটাৰ মানে কেন্দ্ৰৰ মাজেৰে এই মূৰৰ পৰা সেই মূৰৰ দূৰত্ব 35 মিলিমিটাৰ তাৰ পিছত কৈছে ছাত্ৰছাত্ৰীসকল এই বৃত্তটো মানে এই ব্ৰুছপিনটো ৰূপৰ তাৰেৰে বনোৱা হৈছে আৰু কৈছে কি ইয়াৰ মাজতে 5 ডাল ব্যাস সোৱা 5 ডাল এনেকুৱা কাউন্ট কৰিলে এডাল দুডাল তিনডাল চাৰিডাল 5 ডাল এনেকুৱা ৰূপৰ তার ব্যাস হিচাপে লগোৱা হৈছে যিবোৰে এই বৃত্তটোক সমান 10টা বৃত্তকলাত ভাগ কৰিছে তোমালোকে এনেকুৱা কাউন্ট কৰি চালে ইয়াতে টোটাল 10টা বৃত্তকলা পাই যাবা এনেকুৱা ভাগ কৰিছে তাৰ পিছত আমাক কৈছে প্ৰয়োজন হোৱা ৰূপৰ তাৰৰ মুঠ দৈৰ্ঘ্য নিৰ্ণয় কৰিবলৈ আমাক কৈছে এই যে ব্ৰুছপিনটো বনোৱা হৈছে মানে বৃত্তটো বনোৱা হৈছে বৃত্তটোত প্ৰয়োজন হোৱা মুঠ তার কিমান তো কেনেকুৱা ওলাম এই সাইডত পৰিধিখিনিও ৰূপৰ তাৰেৰে বনোৱা হৈছে মানে কাখটো আৰু তাৰ পিছত মাজত এনেকুৱা ব্যাস হিচাপে আৰু 5 ডাল তার লগোৱা হৈছে তেনেহলে এইখিনি হৈছে মুঠ তাৰৰ দৈৰ্ঘ্য সাইডত যিখিনি লাগিছে সেইখিনি আৰু মাজতে 5টা যে ব্যাস হিচাপে আৰু তার লগাইছে সেইখিনি এই গোটেইখিনি মিলিপ্লাই তারডালৰ দৈৰ্ঘ্য হ'ব তাৰ পিছত 2 নম্বৰ পাৰ্টত কৈছে ব্ৰুছপিনটোৰ প্ৰতিটো বৃত্তকলাৰ কালি নিৰ্ণয় কৰা মানে ছাত্ৰছাত্ৰীসকল এই যে ব্ৰুছপিন বা এই বৃত্তটো দেখি আছে ইয়াতে 10টা মুঠ বৃত্তকলা আছে নহয় এই প্ৰতিটো বৃত্তকলাৰ কালি উলাবলৈ সো যিকোনো এটাৰ কালি উলাই দিলে সব কিটাৰ কালি সমান গতিকে আমি যিকোনো এটাৰ কালি উলাই দিলে কম প্ৰতিটো বৃত্তকলাৰ কালি ইমানকে তেনে আহা ছাত্ৰছাত্ৰীসকল এটা এটাকে কৰো এতিয়া কৰা আৰম্ভ কৰাৰ আগতে আমাক যি দিয়া আছে সেইখিনি লিখি লওঁ সো ছাত্ৰছাত্ৰীসকল লিখি লৈছো দিয়া আছে এতিয়া আমাক দিয়া আছে এবাৰ 35 মিলিমিটাৰ ব্যাস দিয়া আছে ব্যাসক আমি ডি ৰে লিখো ছাত্ৰছাত্ৰীসকল 35 মিলিমিটাৰ লিখি ললো এমএম মানে মিলিমিটাৰ এতিয়া আমি জানো ব্যাসৰ আধা ব্যাসাৰ্ধ হয় ব্যাস কেতিয়াও ইউজ নহয় ব্যাসাৰ্ধহে ইউজ হয় গতিকে আমি ব্যাসৰ আধা ব্যাসাৰ্ধটো লৈ লওঁ r ইকুৱেল 35ৰ আধা 35ৰ আধাটো কেনেকুৱা লিখিম 35 ডিভাইডেড বাই 2 মানে ব্যাসক 2 দি ডিভাইড কৰি দিলে ব্যাসাৰ্ধ ওলাই যায় এতিয়া মই আৰু কাউন্ট নকৰো এনেকৈ ৰাখি দিম ইমান মিলিমিটাৰ হৈছে ব্যাসাৰ্ধ আৰু ছাত্ৰছাত্ৰীসকল আমাৰ এই বৃত্তকলাবোৰৰ কালি উলাওতে থিতা লাগিব মানে কোণ লাগিব তেনেহলে এই কোণটো মই কেনেকৈ ওলাম চোৱাচোন থিতা এনেকুৱা হ'ব 360 ডিভাইডেড বাই 10 কিয় মই বুজাই আছো ছাত্ৰছাত্ৰীসকল চোৱা আমি জানো এটা বৃত্ত 360 ডিগ্ৰী থাকে আৰু ইয়াতে টোটাল এনেকুৱা 10টা বৃত্তকলাই 360ক আগুৰি আছে মানে পুৰা 360 10টা ভাগত ভাগ হৈ আছে গতিকে 360ক আমি 10 দি হৰণ দি দিলে প্ৰতিটো ভাগত কিমান ডিগ্ৰী পৰি আছে হেতু ওলাই যাব সেই কাৰণে মই 360ক 10 ৰে হৰণ কৰি দিছো এতিয়া কাটোচোন চোৱা কি হয় 0 দি 0 কাটি দিলো তলত থাকিল 1 তলৰ একৰ কোনো ভ্যালু নাই তেনেহলে ওপৰত 36 আছে 36 ডিগ্ৰী ছাত্ৰছাত্ৰীসকল মনত ৰাখিবা গোটেই বৃত্তটো 360 ডিগ্ৰী আৰু 360 ডিগ্ৰীটো টোটাল 10টা ভাগত ভাগ হৈ আছে আৰু সব ভাগ সমান গতিকে আমি 10 টি ডিভাইড দি দিলে 360ক এয়া ডিভাইড দিছো যিমান ওলাব হেতু হ'ব প্ৰতিটো বৃত্তকলাৰ কোণৰ মান এতিয়া প্ৰথমতে ফাৰ্স্ট পাৰ্ট কৰিম প্ৰয়োজন হোৱা তাৰখিনিৰ দৈৰ্ঘ্য ছাত্ৰছাত্ৰীসকল লিখি লৈছো প্ৰয়োজন হোৱা মুঠ তাৰৰ দৈৰ্ঘ্য আৰু এই দৈৰ্ঘ্যটো কেনেকুৱা হ'ব ছাত্ৰছাত্ৰীসকল তোমালোকে চিত্ৰটো আকৌ চোৱা এই সাইডটো বনাওতে তার লাগিছে তেনেহলে সাইডটোত যিমানখিনি তার লাগিছে সেইখিনিও হ'ব আৰু মাজতে 5টা ব্যাস হিচাপে আৰু 5 ডাল তার লগোৱা হৈছে এনেকুৱা তেনেহলে ছাত্ৰছাত্ৰীসকল চোৱা কেনেকুৱা হ'ব এই সাইডটো বৃত্তাকাৰ এইখিনি উলাবলৈ বৃত্তটোৰ আমি পৰিধি উলাব লাগিব বৃত্তটোৰ পৰিধি যিমান হ'ব বৃত্তটোৰ সাইডত লগা তার সিমান হ'ব তাৰ পিছত ব্যাসটো ইয়াতে 5 ডাল আছে তেনেহলে 5 ইনটু ব্যাস কৰি দিম মানে ব্যাসৰটো আমাৰ দৈৰ্ঘ্য দিয়াই আছে কোৱেশ্চনত 35 মিলিমিটাৰ কে গতিকে 5 ইনটু 35 মিলিমিটাৰ মানে প্ৰতিডাল 35 মিলিমিটাৰ এনেকুৱা 5 ডাল আছে গতিকে আমি
35ক 5ৰে পূৰণ দি দিলে 5 ডালে মিলি প্ৰায় কিমানখিনি দৈৰ্ঘ্যৰ তাঁৰ হ'ব সেইটো ওলাই যাব তেনেহ'লে আমি এনেকুৱা লিখিম ছাত্ৰ-ছাত্ৰীসকল বৃত্তৰ পৰিধি মানে সাইডৰ তাঁৰৰ কাৰণে আৰু প্লাস 5 ডাল ব্যাস সো ছাত্ৰ-ছাত্ৰীসকল যেনেকুৱা কৈছো লিখি লৈছো বৃত্তটোৰ পৰিধি মানে এই বৃত্তটোৰ সাইডৰ ফালে ব্যৱহাৰ হোৱা ৰূপৰ তাঁৰৰ দৈৰ্ঘ্য তাৰ পিছত 5 ইনটু বৃত্তটোৰ ব্যাস মানে মাজতে যে 5 ডাল ব্যাস ব্যৱহাৰ কৰিছে সেই ব্যাসে মিলি প্ৰায় যিমান দৈৰ্ঘ্য হয় সিমানখিনি মিলি প্ৰায় মুঠ তাঁৰৰ দৈৰ্ঘ্য ৰূপৰ তাঁৰৰ এতিয়া ছাত্ৰ-ছাত্ৰীসকল বৃত্তৰ পৰিধিৰ কাৰণে পৰিধিৰ সূত্ৰ ব্যৱহাৰ কৰিব লাগিব আমি জানো বৃত্তৰ পৰিধিৰ সূত্ৰ 2 পাই r ছাত্ৰ-ছাত্ৰীসকল মুখস্থ নাথাকিলে কৰি ল'বা তাৰ পিছত প্লাস 5 ইনটু বৃত্তটোৰ ব্যাস বৃত্তটোৰ প্ৰতিডাল ব্যাস আছিল কিমান 35 মিলিমিটাৰ গতিকে 5 ইনটু 35 দিব লাগিব এতিয়া আমি ক্যালকুলেট কৰিম এতিয়া ছাত্ৰ-ছাত্ৰীসকল ইয়াতে মই সূত্ৰটো ফিল কৰি আছো 2 সো পাইৰ ভ্যালু আমাক এক্সট্ৰা একো 3.14 কোৱেশ্চনত ধৰিবলৈ কোৱা নাই গতিকে আমি 22/7 ব্যৱহাৰ কৰিম তাৰ পিছত পূৰণ হৈ আছে r r ৰ ভ্যালু ছাত্ৰ-ছাত্ৰীসকল 35/2 লাইছিলো তেনেহলে 35/2 ইয়াতে বহুৱাই দিছো তাৰ পিছত প্লাস 5 ইনটু 35 এটো ছাত্ৰ-ছাত্ৰীসকল পূৰণ কৰিব লাগিব ইয়াৰ আগতে ইয়াতে যি কটাকটি গৈ আছে কাটি দিও 2 দি 2ত কাটি দিছো ইফালে 7 দি 35ত 7 5 গুণ 35 হয় 5 বাৰ গৈছে এতিয়া আমি পূৰণ কৰি লিখিম 22 5 গুণ 22 5 গুণ ছাত্ৰ-ছাত্ৰীসকল 110 হয় তেনেহলে 110 বহুৱাই দি আছো তাৰ পিছত প্লাস 35 5 গুণ কিমান হয় ইয়াতে পূৰণ কৰি লও ছাত্ৰ-ছাত্ৰীসকল চোৱা মই 35 5 গুণ পূৰণ কৰি 175 পাইছো তেনেহলে ইয়াতে 175 বহুৱাই দিও এতিয়া এই দুটা প্লাস কৰিলে যিমান হ'ব ইমান মিলিমিটাৰ হ'ব প্ৰয়োজন হোৱা তাঁৰৰ দৈৰ্ঘ্য তেনেহলে ইয়াতে প্লাস কৰি আছো চোৱা 110 ছাত্ৰ-ছাত্ৰীসকল এই 110 আৰু 175 ইয়াতে প্লাস কৰিছো 285 পাইছো তেনেহলে ইয়াতে আনসাৰ হৈছে 285 ইমান মিলিমিটাৰ ছাত্ৰ-ছাত্ৰীসকল চোৱা ব্যাস আৰু ব্যাসাৰ দৈৰ্ঘ্য মিলিমিটাৰত আছিল গতিকে প্ৰয়োজন হোৱা তাঁৰৰ দৈৰ্ঘ্য মিলিমিটাৰত ওলাব প্ৰয়োজন হোৱা ৰূপৰ তাঁৰৰ দৈৰ্ঘ্য হৈছে 285 মিলিমিটাৰ ইয়াতে ছাত্ৰ-ছাত্ৰীসকল ফাৰ্স্ট পাৰ্টটো সমাপ্ত হৈছে এতিয়া আহা সেকেন্ড পাৰ্টটো কৰো সেকেন্ড পাৰ্টত কি কৈছে চাই লোৱা ব্ৰুছপিনটোৰ প্ৰতিটো বৃত্তগোলাৰ কালি নিৰ্ণয় কৰিবলৈ কৈছে তেনেহলে ছাত্ৰ-ছাত্ৰীসকল এই যে একোটা বৃত্তগোলা দেখি আছা মই এটা কালাৰ কৰি দেখুৱাও এটো এনেকুৱা সবকেইটা বৃত্তগোলা আৰু সবকেইটা বৃত্তগোলাৰ কালি সেম হয় সমান হয় আৰু আমাক কৈছে প্ৰতিটোৰ কালি উলাবলৈ তেনেহলে যিকোনো এটা বৃত্তগোলাৰ কালি উলাই দিলে তাৰ পিছত আমি কৈ দিম যে প্ৰতিটো বৃত্তগোলাৰ কালি ইমানেই তেনেহলে ছাত্ৰ-ছাত্ৰীসকল চোৱা প্ৰতিটো বৃত্তগোলাৰ কালি উলাবলৈ হলে আমি কোন পাব লাগিব কোনটো চোৱা মই ইয়াতে উলাই লৈছিলো আৰু কেনেকৈ উলাইছিল মই বুজাই দিছিলো এতিয়া এই কোনটো 36 ডিগ্ৰী ব্যৱহাৰ কৰি প্লাই এই বৃত্তগোলাবোৰৰ কালি উলাম সো ছাত্ৰ-ছাত্ৰীসকল লিখি লৈছো বৃত্তগোলাৰ কালি θ/360 পাই r স্কয়াৰ এটো হৈছে বৃত্তগোলাৰ কালিৰ সূত্ৰ এতিয়া চোৱা θ মই কিমান ডিগ্ৰী উলাইছিলো 36 ডিগ্ৰী θ 36 ডিগ্ৰী বহুৱাই দিলো তলত আছে 360 ডিগ্ৰী ইনটু পাই r স্কয়াৰ পাইৰ ভ্যালু ছাত্ৰ-ছাত্ৰীসকল ওপৰতো আমি 22/7 ব্যৱহাৰ কৰিছো ইয়াতো ব্যৱহাৰ কৰিম আৰু r স্কয়াৰ বৃত্তটোৰ ব্যাসাৰ্ধ হৈছে 35/2 তেনেহলে ব্যাসাৰ্ধৰ ঠাইত ছাত্ৰ-ছাত্ৰীসকল আমি লিখিম 35/2 আৰু ছাত্ৰ-ছাত্ৰীসকল ইয়াতে r স্কয়াৰ আছে গতিকে r ৰ ভ্যালু 35/2 স্কয়াৰ আছে গতিকে দুবাৰ হ'ব 35/2 এতিয়া ছাত্ৰ-ছাত্ৰীসকল আমি ক্যালকুলেট কৰিম চাই লোৱা 7 দি 35ত 7 5 গুণ 35 ইফালে 2 দি 22ত 11 বাৰ তাৰ পিছত ইফালে 36 দি 36ত একবাৰ 0ত 0 বাৰ তাৰ পিছত 5 দি 10ত 2 বাৰ এতিয়া ছাত্ৰ-ছাত্ৰীসকল যি কটাৰ কাটি লৈছো এতিয়া কটাকটি না যায় তলত চোৱা কি থাকিল 2 দুগুণ 4 আৰু ওপৰত 11 আৰু 35 পূৰণ হৈ আছে 11 ইনটু 35 পূৰণ কৰি লৈছো চোৱা 385 ওলাইছে গতিকে ওপৰত 385 লিখি লৈছো এতিয়া ছাত্ৰ-ছাত্ৰীসকল উত্তৰটো এনেকুৱা দিয়া আছে গতিকে এনেকৈ ৰাখি দিম আৰু ইমান মিলিমিটাৰ স্কয়াৰ ব্যাসাৰ্ধবোৰ মিলিমিটাৰত আছিল গতিকে আনসাৰ মিলিমিটাৰত আহিব আৰু কালি স্কয়াৰত থাকে গতিকে মিলিমিটাৰ স্কয়াৰ এতিয়া ইয়াতে ছাত্ৰ-ছাত্ৰীসকল অংকটো সমাপ্ত হৈছে দুটা পাৰ্ট আছিল দুটা পাৰ্ট কৰি দিছো আশা কৰো তোমালোকে ভালদৰে বুজিব পাৰিছা আৰু বুজাত কোনো ধৰণৰ অসুবিধা হলে মোক কমেন্টত জনাবা ভিডিওটো ভাল লাগিলে লাইক এণ্ড শেয়াৰ কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ